সচেতন যুৱক হিচাপে এই অঞ্চলক মানে অন্যায় কৰা হৈছে। আমাৰ গোৱালবাৰী গাঁওখনৰ 100 ঘৰ মানুহ ইতিমধ্যে মানে গৰাখহনীয়াত গুচি গ'ল আৰু এই অঞ্চলৰ মানুহে মানে অন্যায় কৰিছে বিজেপিয়ে অন্যায় কৰাক মানে কাৰণটো হ'ল কি মানুহখিনি মিচিং ভূমিপুত্ৰ সেইকাৰণে তেখেতৰ ইলেকশ্যনৰ সময়ত আহিব আৰু এইবাৰ তাৰ ইলেকশ্যনৰ সময়ত একদম পুৰা উৎসৱ টাইপ কৰি দিব, ভোটটো লৈ যাব, কিন্তু তাৰ পাছত আৰু ইয়াত কামটো নকৰে। এতিয়া 100 ঘৰ মানুহ এখন গাঁৱৰ পৰা গুচি গ'ল। পূব তেলাহী নৱালী গাঁওখন নাইকিয়া হৈ গ'ল। এচাৰকটা বালিজান এচাৰকটা এইবিলাক গোটেই মাজৰ চাপৰি গোটেই গাঁওবিলাকৰ অৱস্থা নাই। হাজাৰ হেক্টৰ মাটি পানীত গুচি গ'ল। সেইকাৰণে চৰকাৰখনেতো নকৰে, এখন বিজেপি চৰকাৰ গ'ল আৰু এতিয়া কংগ্ৰেছ চৰকাৰ আহিলে আমি আৰু বিশেষ পদক্ষেপ লৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টত স্কিম আনি ৰাইজক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। কিমান চনৰ পৰা গৰা কৰাইছে এতিয়া আমাৰ ইয়াত হিচাপ নাইকিয়া হৈ গৈছে। 2001 চনৰ পৰা গৰা ইয়াত কৰাই যা গৈছে। নৈৰ বুকুত আমাৰ মাটি বাৰী যা গৈছে। তথাচ ইয়াত MLA মন্ত্ৰীয়ে মিনিষ্টাৰে ইয়াত চকু কাণ নিদিলে। কি কাৰণত আমি সমাজে সিমান যে দুখ পাই আছোঁ, ইমান যে কাৰণ মাটি নাইকিয়া মানুহটো জীয়াই থাকিব পাৰে নেকি? আচল মূল্যটো মাটিহে। ইহঁতে আমাক ৰক্ষণাবেক্ষণটো কৰিবৰ কাৰণে তেখেতক আমি চৰকাৰক জনাবৰ কাৰণে প্ৰতিনিধি হিচাপে ইহঁতক আমি পঠিয়াই দিছোঁ। ইলেকশ্যনৰ আগত আহিব, এতিয়াও আহিব আৰু এয়া ইলেকশ্যন আহিব আৰু নহয়, এতিয়া আহি যাব আৰু ইহঁতে। প্ৰধান বৰুৱাই আমাক কৈছিলে, ৰমেশ পেয়ে আমাক কৈছিলে, এই হেলিকপ্টাৰেৰে ইয়াত ৰজাপুৰত পৰিছিলে। তেতিয়া কৈছিলে আমাক চাই তহঁতে হামনি লাগিব, আমাক চাই হামনি লাগিব। 5 বছৰ হ'ল আমাক চাই হামনি লাগিব বুলি কৈছিলে। আমনিটো বাদ দিয়া, এতিয়া তাৰমানে মানুহটোৰ চেহেৰা আমি দেখিবলৈ পোৱাগৈ নাই। হয়তো গৰাটো আমাক বন্ধ নকৰক, এদিন আমাক মানুহবিলাক মুখটো দেখুৱাক দিয়কচোন মন্ত্ৰী হিচাপে MLA হিচাপে। গতিকে আমাৰ ৰাইজে পূব তেলাহী আঞ্চলিক, এচেৰাকটা আঞ্চলিক, গোৱালবাৰী, মাজৰ চাপৰি, বালিগাঁও, নহালী, ডবলাকটা, চান্দিপুৰ এনেকুৱা ৰাইজে এতিয়া বেয়া পাইছে। কৰা চাপৰিৰ পৰা, কবাক চাপৰিৰ পৰা, হাদিউটিৰ পৰা, চিঙিমাৰী, বাময়াচুক, বালিজান, চান্দিপুৰ ৰাইজে ইয়াত বহুত মানুহে দুখ পাই আছে। আমাৰ কিয় সেইটো নৈত বুকু যোৱা বস্তুটো যোৱা বস্তুটো কিয় ৰোধ কৰা নাই? আমাক বন্ধ কৰি দিয়ক। চৰকাৰৰ কেপাচিটি আছে ইয়াত, ইচ্ছা কৰিলে ইহঁতে পাৰে। কিয় কৰা নাই? কৰিব লাগে। আমি এইকাৰণে চৰকাৰক এতিয়াও দাবী জনাইছোঁ, এতিয়া কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। চৰকাৰে জানে আৰু জনপ্ৰতিনিধি অহা নাই, কোনো মানুহে অহা নাই। আপোনালোকৰ কিমান মাটি ঘৰাই লৈ গৈছে? এই ইমান অংকীয়া নাই। এতিয়া লৈ গৈছে নেকি? কিমান লৈ গৈছে? আহু বাউ আকৌ আগতে কৈছিলে যে অকাই কেনে দাগা নাই মাটিমাহ ৰোৱা বাউ আকৌ খেতিৰ কিবা অসমীয়া বিপম কামালাং চব লৈ গৈ পেলাই এইটো দিম বুলি কৈ পেলাই, খেতিৰ লোকচান বুলি দিম বুলি কৈ পেলাই এইটো নিদিলে। প্লাছ ডেমেজ দিম বুলি কৈ পেলাই একোৱে পোৱা নাই। গড় পাইছিলো, এতিয়া গড়াই নিলে। গড় পাইছিলো উঠাই নিলে। ক'ত এতিয়া থাকিবলৈ জেগা পাম? নাই আৰু উপায় নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।